আজি বহু বছৰৰ মূৰত আমাৰ হিন্দী মাষ্টৰক লগ পালোঁ। আগতে আমাৰ হিন্দী হেৰি কৰিছিলে, পঢ়াইছিলে, সেই ব্যৱস্থা আজি লগ পালোঁ দেই। আমাৰ পৰিয়ালৰ মানুহ দেই, একদম ধুনীয়া ঘৰ। এইফালে চাই দে দাইটি চব চাই দে। এই পেটুৱা পেটটো কেনেকৈ হিলিছে দিমেই মই। হাই গুড মৰ্ণিং। পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুৱাই শুই উঠিয়ে ভিডিঅ'টো মোবাইলটো লৈছোঁ ভিডিঅ' এটা বনাবৰ কাৰণে। লং ভিডিঅ' বনাম বুলি ভাবিলোঁ আৰু যিহেতু আজি মানে মই চিলাপথাৰ যাম দহা খাবলৈ কাৰণে, সেইটো কাৰণে ভিডিঅ'টো লং ভিডিঅ' বনাম। এয়া মই অলৰেডি গোটেই কাম কাজবিলাক আজৰি কৰি মেলি মই মানে ওলাইছোঁ আৰু দহাতে লাহে লাহে ওলাবলৈ চেষ্টা কৰিছোঁ। আৰু কিনো কৰিম, ইমান দুখৰ মাজতো এটা দিন মই লৈছোঁ আৰু মোৰ নিজৰ কাৰণে বুলি নহয় আৰু মান সন্মানৰ সকলো কথা আছে আৰু সেইবোৰৰ কাৰণেও কিমানো দুখ কৰি থাকিম। তাৰ মাজতে মই কাজ দেখাটো দি থৈ আহোঁগৈ বুলি আহিলোঁ আৰু ওলাইছোঁ আৰু দেই। এয়া মই ড্ৰেছটো পিন্ধিছোঁ, যিহেতু আজি বহুত বতৰটো ডাৱৰীয়া হৈছে ন, একদম মানে ইমান ঠাণ্ডা হৈছে নহয় নকবি আৰু। এইফালে মোৰ জাজনী ওলাইছে, দুজনী জা ওলাইছে। এয়া তাই ছোৱালীজনী। ক'ত যাবা আকৌ তোমালোকে? সেইফালে ক'লো আকৌ মামা ঘৰত। অঁ, কি কৰিবি মামা ঘৰত? খেলিবি? কুকুৰা খেলিবি? এই আমি তিনিওজনে মানে খোজকাঢ়ি তিনিআলিলৈকে খোজকাঢ়ি আহিব লাগে। বহুতখিনি মানে আহিব লাগে খোজকাঢ়ি, সেইটো কাৰণে আহি আছোঁ আৰু ইয়াত আহিয়ে এয়া গাড়ী এখন লগে পাই গ'লোঁ। মানে চুকাফাত ৰখিলোঁ, চুকাফালে কাৰণে এয়া চুকাফাত ৰখি কিনে গাড়ী এখন পাই গ'লোঁ আৰু ইয়াতে অকণমান জাজনীয়ে চেল্ফি অকণমান লৈ আছে আৰু লগতে ময়ো অকণমান মোবাইলতে ব্যস্ত হৈ আছোঁ আৰু সকলোকে ভিডিঅ' তোলাত। ফাইনেলি আহি মই ঘৰত পঞ্চিগৈ মা ঘৰত পঞ্চিয়ে মই মানে আকৌ ভিডিঅ' তোলাত ব্যস্ত হৈ গ'লোঁ। বন্তি এখাৰ ভিডিঅ' তুলিলে আৰু বুলি এইফালে গোটেই আলহীখিনিক মানে আলহীবিলাকক লগ পাইছোঁ। ইমান ভাল লাগিছে, চবকে এবাৰ দেখাই দিছোঁ, দেখিছেনে? এইবোৰ আলহীজনী বাই হয়, এইজনীও বাই হয়। সকলোকে সেই গোটেই বাই ভনীবিলাক লগ পাই কিনে ইমানেই ভাল লাগিছে নহয়, চবৰ লগতে লগ পাই বহুত ভাল লাগিছে আকৌ দেই। আমাৰ পৰিয়ালৰ মানুহ দেই, একদম ধুনীয়া ঘৰ। এইফালে চাই দে দাইটি চব চাই দে। এই পেটুৱা পেটটো কেনেকৈ হিলিছে দিমেই মই। চবকে লগ পাই অকণমান এনজয় কৰাৰ পাছত আমি দহা ঘৰলৈ বুলি গ'লোঁ আৰু এইখন দেখিছেনে অকণমান অলপকৈ আমি মানে দহা ঘৰলৈ আমাৰ ঘৰৰ পৰা 4টা আলি পাৰ হ'ব লাগে, 6 লাইন। এয়া মই ৰভাখন দেখাই দিছোঁ, দেখিছেনে? আমাৰ দেউৰী মানে দহা হয় এইখন। দেউৰী মানুহৰ দহা কোনে খাই পাইছে বাৰু কমেণ্ট কৰি জনাব। এইফালে বহুত দিনৰ মই দাদাক লগ পালোঁ। দাদা হাই বুলি কৈছে, বৰ্তা ল'ৰা হয়। এইফালে শৰাই দিবলৈ কাৰণে মই টোপোলা লৈ আছোঁ। মই মানে যিটো আইতা হয় সেইটো কাৰণে ব্লাউজ এটা দিছোঁ আৰু শৰাইখন দিবলৈ কাৰণে চবে এনেকৈ যা যোগাৰ কৰি আছে। চবে দেখিছে না, টোপোলা এটা লৈ আছে। এইজনী পেহী হয়, সৰু পেহী, ডাঙৰ পেহী, চবকে লগ পাইছোঁ। এইজনী ভণ্টি, মানে চবকে লগ পাই খুব ভাল লাগিছে। মানে আজি ইমান ক'ত কেনেকৈ পৰিছে নে, চবকে লগ পাইছে। এইবাৰ ৰভাখন অকণমান দেখাই দিছোঁ আপোনালোকক, দেখিছেনে? মানে ভাত খাবৰ কাৰণে চবেই বহি আছে আৰু ভাত খাইছে, মানে খোৱাৰ টাইম হৈছে, খাইছে, দেখিছেনে? এনেকৈ মানে ৰভাতলিত চবেই একে সমানে বহি কেনে খায়, মানে কোনেও পিছ পৰি যাব নালাগে, মানে একেলগে খায়। এয়া আমিও ফাইনেলি পাছত আমি গোটেইখিনি খাই শেষ হোৱাৰ পাছত অৱশেষত আমিও খাবলৈ কাৰণে বহি ল'লোঁ আৰু এনেকৈ পাত পাৰি দিলোঁ। দেখিছেনে? এনেকৈ পাত পাৰি লয় আৰু ধুনীয়াকৈ
এইজনী মাৰ ওচৰতে বহি ল'লোঁ মই পাইছে মানে কান্দিছে মোবাইলৰ কাৰণে ফাইনেলি খাই বৈ আহি ঘৰত পাই গ'লোঁ দেই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ কাইলৈ লগ পাম বাই বাই